মই ঢকুৱাখানাৰ কাৰেঙৰ পৰা আহি আছো মোক ল'ৰা ছোৱালীবিলাকে সুধি আছে দাদা পুলিচৰ এডমিট কাৰ্ড কেতিয়া ভিতৰতে আমাৰ ৰাজ্যখনত কিমান ডাঙৰ কৰ্মযজ্ঞ আৰম্ভ হৈছে আপোনালোকে এবাৰ ভাবি চাব পাৰে ভুৱন গাম ডাঙৰীয়াই উল্লেখ কৰিছে যে 700 জনতকৈও অধিক ল'ৰা ছোৱালীয়ে যোৱা 2 বছৰত মাজুলীৰ পৰা চৰকাৰী চাকৰি পাইছে কোনো দালালক 1 টকা দিবলগীয়া হোৱা নাই বিনা পইচাত মেধাৰ ভিত্তিত চাকৰি পাইছে মই যেতিয়া প্ৰতিশ্ৰুতি দিছিলো যে 1 লাখ চৰকাৰী চাকৰি আমি দিম মোক দলৰ ভিতৰতো বহুতে কৈছিলে যে এনেকুৱা প্ৰতিশ্ৰুতি কিয় দিব লাগে পিছত গৈ দলটো বিপদত পৰিব কিন্তু মোৰ মনত বিশ্বাস আছিল যে আমি দিব পাৰিম আজি 2 বছৰৰ ভিতৰত আমি 96